পুনৰ অৰুণাচলত হত্যা অসমৰ শ্ৰমিক। ৩ মাহৰ পূৰ্বে হত্যা কৰি হাবিত পেলাই দিছিল চিলাপথাৰৰ সমীপৰ দ পথাৰ গাঁৱৰ শ্ৰমিক সিদ্ধাৰ্থ চেতিয়াক। কালি মৃতদেহ উদ্ধাৰ। চিলাপথাৰত সংবাদমেল পৰিয়ালৰ আচুৰ প্ৰতিক্ৰিয়া। অঞ্চলৰ যুৱকক অৰুণাচলত হত্যা কৰাটো কোনো এটা নতুন কথা নহয়। এইটো এটা ইয়াৰ বিভিন্ন উদাহৰণ আছে। চিলাপথাৰ অঞ্চলৰ বিভিন্ন সময়ত বিভিন্নজনক হত্যা কৰি অৰুণাচলত হত্যা কৰা হৈছে। ইয়াৰ পোনপ্ৰথমতে আমি স্থানীয় প্ৰশাসনৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসনক আমি সজোৰে দাবী জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যিবোৰ হত্যাৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰক। ইয়াৰ লগত আমি অৱগত কৰিব বিচাৰিছোঁ চিলাপথাৰ গপথাৰ মাজগাঁৱৰ যিজন নিবাসী সিদ্ধাৰ্থ চেতিয়া বুলি যিজন নিবাসীৰ আমি নশ্বৰ দেহ অৰ্থাৎ তাৰ নৰকংকাল আমি উদ্ধাৰ হৈছে দাপৰিযুগ অঞ্চলত। আমি আজি বাতৰিযোগে যি সম্প্ৰচাৰ হৈছে, যিটো বাতৰি সম্প্ৰচাৰ হৈছে, তাৰ ফলত আমি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা এটা পোনপটীয়া দাবী যাতে অৰুণাচল চৰকাৰেই হওক, অৰুণাচল প্ৰশাসনেই হওক, অসম চৰকাৰ হওক, অসম চৰকাৰ, অসমৰ স্থানীয় প্ৰশাসন নিগম নিকায় যি আছে অতি শীঘ্ৰে তেওঁৰ নশ্বৰ দেহটো অনাৰ ব্যৱস্থা কৰক পোনপ্ৰথমতে ঘৰলৈ। আৰু যি পৰিয়ালৰ লোক আছে, তেওঁৰ সহধৰ্মিনী আছে, তেওঁৰ দুগৰাকী জীয়ৰী ছোৱালী আছে, এগৰাকী ছোৱালী আছে, এগৰাকী শাৰীৰিকভাৱে প্ৰতিবন্ধকতা থকা এগৰাকী ছোৱালী আছে। সেই ঘৰখন আজি কেনেকৈ চলিব? নিজৰ পেটৰ ভাতমুঠিৰ কাৰণে তেওঁ অৰুণাচল দাপৰিযুগলৈ কৰ্মসংস্থাপন কৰিছিল। যিজন ব্যক্তি অগেন পাৰ্টি বুলি আজি উল্লেখ কৰা হৈছে, গোগামুখৰ এজন অগেন পাৰ্টি বুলি ঠিকাদাৰৰ নেতৃত্বত যোৱা দলটোত তেওঁ আজি 3 মাহ ধৰি যোৱা নৱেম্বৰ মাহৰ 25 তাৰিখৰ পৰা আজিৰ দিনলৈ কোনো যোগাযোগ নোহোৱাকৈ আজি কেৱল নৰকংকালটো পোৱা হৈছে। ইয়াৰ উচিত প্ৰত্যুত্তৰ কোনে দিব? ইয়াৰ উচিত বিচাৰ কোনে দিব আমাক? আমি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথাই অৱগত কৰিব আহিছোঁ, আমি ৰাইজৰ লগত আছোঁ, ৰাইজৰ হৈ আমি মান মাতি যাম। আমি সিদ্ধাৰ্থ চেতিয়াৰ মৃত্যুৰ উচিত ন্যায় তদন্ত বিচাৰিছোঁ। স্থানীয় প্ৰশাসনেই হওক, জিলা প্ৰশাসনেই হওক, সকলোকে আমি অসম চৰকাৰ, অৰুণাচল প্ৰশাসনক আমি সজোৰে দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই হত্যাৰ ন্যায় আমাক লাগিব, নহ'লে কিন্তু আমি ৰাইজৰ লগত হৈ আমি ইয়াতকৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব পাৰিম। বহিৰাজ্যত কাম কৰিবলৈ যোৱা অসমীয়া শ্ৰমিকক হত্যা কৰাটো বৰ্তমান তেনেই সহজ কথা হৈ পৰিছে। শেহতীয়াকৈ চিলাপথাৰত সংঘটিত হোৱা তেনে এক ঘটনাই সমগ্ৰ চিলাপথাৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি চিলাপথাৰৰ সমীপৰ দ পথাৰ মাজগাঁৱৰ বিৰোচন চেতিয়াৰ পুত্ৰ তথা প্ৰাক্তন সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সিদ্ধাৰ্থ চেতিয়াই গোগামুখৰ অগেন পাডি নামৰ লোকজনৰ তত্বাৱধানত অৰুণাচলৰ দাপৰিজুলৈ কৰ্মসংস্থাপনৰ বাবে শ্ৰমিক হিচাপে যায়। তাতে ৰাজু ডুবি নামৰ ঠিকাদাৰজনৰ অধীনত কাম কৰিবলৈ লয়। যোৱা নৱেম্বৰ মাহৰ 25 তাৰিখে টকা পইচা সংক্ৰান্তত ৰাজু ডুবি আৰু সিদ্ধাৰ্থৰ মাজত বিবাদ হয় আৰু তেওঁৰ ওপৰত ৰাজু ডুবিয়ে শাৰীৰিক নিৰ্যাতন চলায় বুলি সিদ্ধাৰ্থই পৰিয়ালৰ লোকক জানিবলৈ দিয়ে। সেইটোৱেই আছিল সিদ্ধাৰ্থৰ পৰিয়ালৰ লগত শেষ যোগাযোগ। সিদ্ধাৰ্থৰ কোনো সম্ভেদ নাপাই পৰিয়ালৰ লোকে যোৱা 2 ডিচেম্বৰত চিচি বৰগাঁও আৰক্ষী চকীত এজাহাৰ দিয়ে যদিও তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত 20 জানুৱাৰীত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰে। কিন্তু কোনেও সিদ্ধাৰ্থৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে। অৱশেষত সোমবাৰে সিদ্ধাৰ্থৰ অৰ্ধগলিত মৃতদেহ অৰুণাচল আৰক্ষীয়ে তেওঁৰ কৰ্মস্থানৰ পৰা প্ৰায় 500 মিটাৰমান দূৰত হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু অভিযুক্তৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী ৰাইজ। সেই সন্দৰ্ভত আজি পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে চিলাপথাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি অভিযুক্ত অগেন পাডি আৰু ৰাজু ডুবিক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়। লগতে প্ৰশাসনক মৃতদেহটো সৎকাৰৰ বাবে আনি দিবলৈ দাবী জনায়। আনহাতে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজন নোহোৱা হোৱাত অন্ধকাৰ নামি আহিছে পৰিয়ালটোলৈ। এগৰাকী বিশেষভাৱে সক্ষম আৰু এগৰাকী অধ্যয়নৰত কন্যাক লৈ কিদৰে জীৱন পাৰ কৰিব সিদ্ধাৰ্থৰ পত্নীয়ে? সেয়ে সিদ্ধাৰ্থৰ পত্নীক সাহায্য প্ৰদানৰ বাবে চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে। আনহাতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই। শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰি ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ দাবী জনাইছে ছাত্ৰ নেতা অৰবিন্দ গগৈয়ে। অন্যথাই ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিছে। মোৰ স্বামী সিদ্ধাৰ্থ চেতিয়া, তেওঁ অৰুণাচলত দাপৰিজুৰ চিটিত তেওঁ অগেন পাডি এজন ঠিকাদাৰৰ আণ্ডাৰত কাম কৰিবলৈ তালৈ গৈছিল। তাত তেওঁ কাম কৰি আছিল। আমি যোৱা নৱেম্বৰ 25 তাৰিখে ফোন কৰিছিল, তেওঁ কিবা কাজিয়া হৈছিল বোলে। 26 মোৰ ঘৰ বিয়া আছিল, বিয়ালৈ আহিবলৈ বুলি তাত পইচা খোজাত ঠিকাদাৰৰ কিবা কাজিয়া হৈছিল। তাতে আৰু মালিকৰ লগত কিবা পইচা থাকে কিবা কাজিয়া হৈছিল। তেতিয়া মোক মালিকে ফোন কৰিছিল, মোক এওঁলোকে মাৰি পেলাব বুলি ফোন কৰিছিল। তেতিয়া আৰু সেইটোৱে প্ৰায় ৰাতিপুৱা 9 মান বজাত ফোনটো কৰিছিল। লাষ্ট কল সেইটোৱে পাইছোঁ। তাৰপিছত আৰু আমি ফোন কৰা নাই। তাৰপিছত মই ফোনটো নাপাই পিছত মই অগেন পাডিৰ লগত কণ্টেক্ট কৰিলোঁ। তেওঁ ক'লে যে মানুহজন ইয়াতে মালিকে এক থাপৰ মাৰিছিলে, কৰি গ'ল। তাৰপিছত বোলে মানুহজন গুচি গ'ল এনেকৈ কৈছিল। কিন্তু আমাৰতো তেতিয়াৰ পৰা পোৱাও নাই আৰু ঘৰতো ওলোৱাহি নাই।
আৰক্ষীৰ ওচৰত আমি জনাইছিলোঁ। তেওঁলোকৰ ওচৰত আমি জনাই কালি আমি তেওঁ হেৰিটো পাইছোঁ বুলি আমাক জনাইছোঁ। জনাৰ পিছত এতিয়া জিলাৰ প্ৰশাসনে এই কালপিতটোক আমি ধৰি লওক বিহিত ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জিলা প্ৰশাসনক মই এটাই অনুৰোধ জনাইছোঁ, তেওঁ অন্তিম সংস্কাৰৰ কাৰণে ঘৰলৈ তেওঁলোকে আনি দিয়া ব্যৱস্থা কৰিব লাগে। মই এইটো অনুৰোধ জনাইছোঁ তেওঁলোকক। সেইকাৰণে মই উচিত শাস্তি পোৱাটো মই বিচাৰিছোঁ। অৰুণাচলৰ প্ৰশাসনকো মই অনুৰোধ জনাইছোঁ, তেওঁলোকে এইটো বিহিত ব্যৱস্থা কৰিব লাগে। আমাৰ ধেমাজি আৰু চিচিডাঙৰ প্ৰশাসনকো মই অনুৰোধ জনাইছোঁ, তেওঁলোকেও মানে উচিত শাস্তিটো উচিত ন্যায় তেওঁলোকক দিব লাগে। পাতি আছিলে অৰ্গেন পাদী নামৰ এজন ঠিকাদাৰে তেখেতক মানে কাম কৰিবৰ কাৰণে অৰুণাচললৈ যায়। তাৰপিছত আগত তেনেকৈ এবাৰ লৈ গ'ল, তাৰপিছত ঘৰলৈ একবাৰ আহিলে, আকৌ এবাৰ লৈ গ'ল। লৈ যোৱাৰ পাছত তেখেতৰ মানে এদিন এই যোৱা ডিচেম্বৰ মাহত তাৰ ভতিজাকৰ বিয়া আছিলে আৰু বিয়াখনৰ কাৰণে তেখেতে আহিবলৈ ওলাইছিলে বোলে। আহিবলৈ ওলাওঁতে পইচা পাতিৰ কাৰণে কিবা এটা কেলেকাৰী লাগিলে। লগাৰ পাছত তেখেতে ঘৰলৈ ফোন কৰিলে যে ইহঁতে মোক যাব নিদিয়ে, ইহঁতে মোক পইচা কথা ক'লত মোক মাৰি পেলাব লৈছে বুলি ক'লে। কোৱাৰ পাছত সেইটোৱে লাষ্ট কল মানে। তাৰপিছত কোনো ধৰণৰ ফোনো নাই, খা খবৰ নাই। ঘৰৰ মানুহে আহিব বুলি বাচ্ছা থাকিলে। লাষ্টত যেতিয়ালৈকে বিহু পাৰ হৈ যোৱাৰ পাছত মানে ভাবিলে আৰু কিবা হ'ল কিবা নহয়। তাৰপৰা গোটেই প্ৰশাসনৰ ওচৰত মানে জনালে আৰু জনোৱাৰ পাছতো একো খবৰ থাকিলে যে তেখেতৰ মানে তাতে মৃতদেহ ওলাইছে, কিন্তু একেবাৰে অৱস্থা বেয়া, অকল মানে জকাটোহে ওলাইছে। এতিয়া কথা এই ঘৰ মানে ইমানো হাবি নহয় বোলে, জংঘল ইমান নাই পাহাৰত হেৰিয়ত আৰু। তাৰপাছতে এই ঘৰখনৰ মানে উপাৰ্জনৰ পথ তেওঁৱে আছিলে। তেওঁৱে তেনেকৈ মিস্ত্ৰী কৰি মেলি ঘৰখন চলাই আছিলে। এতিয়া ছোৱালী এজনী আছে 13 বছৰ, তেখেতৰ মানে শাৰীৰিকভাৱে সক্ষম নহয় আৰু। তাৰপৰা ছোৱালী এজনী আছে তাইতকৈ ডাঙৰ, তাই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে বা। এতিয়া মানুহজন এনেকুৱা হোৱাৰ পাছত সিহঁতৰ ঘৰখন কি হ'ব এতিয়া? সেয়েহে আমি সকলো প্ৰশাসনক, অৰুণাচল প্ৰশাসন আৰু আমাৰ জিলাৰ উপায়ুক্ত মহোদয় সকলোকে আমি হাতৰ অনুৰোধ কৰিছোঁ যাতে এই মানুহকেইজনক ধৰি কৰায়ত্ব কৰি সকলোখিনি মানে এই ঘটনাটোৰ বিষয়ে তদন্ত কৰি উচিত বিচাৰটো কৰি দিব লাগে আৰু মানুহজনী আৰু ছোৱালীজনীৰ কাৰণে কিবা এটা চিন্তা চৰ্চা কৰি দিব লাগে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ৰেডি।